নলবাৰীৰ গংগা যমুনা এগ্ৰ ৰিজৰ্টত উখল-মাখল পৰিৱেশ লোকে লোকাৰণ্য হৈ পৰিল গংগা যমুনা এগ্ৰ ৰিজৰ্ট নলবাৰীৰ জাগাৰাৰ এগৰাকী উদীয়মান যুৱকৰ তত্ত্বাৱধানত গঢ়লৈ উঠিছিল মুকালমুৱাৰ কুটনিকুছিৰ গংগা যমুনা এগ্ৰ ৰিজৰ্ট আৰু আজি সৰস্বতী পূজাৰ দিনা বিভিন্ন ঠাইৰ পৰা আহি সহস্ৰাধিক লোকেৰে লোকে লোকাৰণ্য হৈ পৰিল গংগা যমুনা এগ্ৰ ৰিজৰ্ট চিভিল ইঞ্জিনিয়াৰ পাছ কৰা যুৱকৰ নেতৃত্বত প্ৰাকৃতিক পৰিৱেশেৰে এক মনোমোহা নান্দনিক দৃশ্যৰে গঢ়লৈ উঠিছে এই ৰিজৰ্টখন চাকৰিৰ পিছত দৌৰি নাথাকি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 15জন যুৱকক সংস্থাপন দিছে গংগা যমুনা এগ্ৰ ৰিজৰ্টৰ স্বত্বাধিকাৰী যুৱকজনে এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে পৰিৱেশিত সকলোৰে সুপৰিচিত ভিন্ন স্বাদৰ মনোৰঞ্জক খাদ্যৰে ভৰা ৰিজৰ্টখনত আনন্দ ল'বলৈ ভিৰ কৰিছে শতাধিক জনতা সৰস্বতী পূজা খতম হোৱাৰ পিছত ষ্টুডেণ্টবোৰ খিচাৰি খাই চববোৰ এতিয়া লাহেকৈ ষ্টাৰ্ট হৈছে তো খিচাৰি এতিয়া 3-4 মানৰ পৰা লাহেকৈ ভিৰটো ষ্টাৰ্ট হ'ব ষ্টুডেণ্টবোৰ আহিব আৰু গধূলি সোমাই যাব ভাল লাগিছে ষ্টুডেণ্টবোৰ মানে সৰস্বতী পূজাটো চেলিব্ৰেট কৰি খিচাৰি খাই আমাৰ তাতে ধুনীয়াকৈ আহি গধূলি ঘূৰিব আহিছে আৰু লগতে ফেমিলি মানুহ বহুত আহিছে পৰিয়ালবোৰ কাৰণ আজি এটা বহুত মানুহৰ কাৰণে অনুষ্ঠানটো আৰু বেছি ধুনীয়া লাগি আছে ভাল লাগিছে সকলো মানুহ আহি যে আমাক ছাপোৰ্ট কৰিছে আৰু আমি দিনে দিনে আৰু নতুন নতুন বস্তু বনাই গৈ আছোঁ আৰু আমাৰ আগতকৈ এবাৰ সৰস্বতী পূজাত বেছি ভাল মানুহ হ'ব বুলি আমাৰ বিশ্বাস আছে এটা সুন্দৰ পৰিৱেশত ল'ৰা-ছোৱালীখিনি দেখিছোঁ মানে খুব ফূৰ্তি হৈছে আৰু চবে ধুনীয়াকৈ মানে স্কুলৰ পৰা আহিছে ৰেডি হৈ আৰু সকলোৱে মানে ধুনীয়াকৈ কুৰ্তা ল'ৰাবোৰে কুৰ্তা শাৰী পিন্ধি ভাল লাগিছে মানে পৰিৱেশটো বহুত ধুনীয়া লাগিছে মানে দিনটো আজি আপুনি মানে চাকৰিৰ পিছত নদৌৰি এনেকুৱা এখন মানে সুন্দৰ এটা আৰম্ভণিতে এটা পুখুৰী আছিল এখন ৰিজৰ্ট হয় মানে মেইনলি কি হয় মানুহে কয় যে মানে নদী পাহাৰ নহ'লে বিজনেছ নহ'ব তো আমি সেইটো মানে ভাবিলোঁ মানে আমি কি ভাবিছোঁ কিবা এটা কৰিব লাগিব তো আমি পুখুৰীটোৱে আমি এটা ভিউ বনাই ৰিজৰ্টখন কৰিছোঁ য'ত মানুহে মানে পুখুৰীও চালে আৰু আমাৰ ফ্ৰেছ পুখুৰীৰ মাছ খালে আৰু এটা আমাৰ নেচাৰেল বিউটিটো এনজয় কৰিলে যে এনেকৈও নেচাৰেলি গছ-গছনি এই নেচাৰৰ মাজত কিমান বেছি আনন্দ লাগে থাকি পিনে ৰিচেণ্ট আমাৰ বাহিৰৰ পৰা মানুহ আহিছে কিছুমান মানুহ বাহিৰৰ পৰা আহি য়োগা কৰিবলৈ কাৰণ আমাৰ মানে গছ-গছনি বহুত আৰু চব গছ-গছনি আমি নিজেই লগোৱা 15-20 বছৰ আগতেই লগোৱা মেইনলি দেউতাই লগোৱা আগতে তো সেই নেচাৰৰ মাজত আপোনাৰ থাকি পিনে বা য়োগা কৰি মেডিটেট কৰি বা গধূলি এক পাক ঘূৰি এটা মনৰ বহুত শান্তি এটা পোৱা যায় ইয়াতে যে আপোনালোকে উঠি আহক কাৰণ বিজনেছটো আমাৰ অসমত ষ্টাৰ্ট কৰিব টাইম হৈ গৈছে এতিয়া কাৰণ আপোনালোকে যদি চাই আমাৰ পুখুৰী বিজনেছৰ লগত কাৰণ ৰিজৰ্টৰ বিজনেছটো হ'ল ছিজনেল বিজনেছ সেইটো সকলোৱে জানে তো আমি সেই মাজতে আমি মাছো কৰি আছোঁ যেন আমি ষ্টেবল থাকিব পাৰোঁ আৰু আমাৰ যোনবোৰ এমপ্লয়মেণ্ট ৰাখিছোঁ সিহঁতৰ যেন কেতিয়াও চেলেৰি কম হৈ নাযায় আৰু ভৱিষ্যতে যেন আমি আৰু কৰ্মচাৰী ৰাখিব পাৰোঁ এইটো মানে আশা কৰোঁ সেইকাৰণে আমি লগতে যেনেকৈ হাঁহো পুহিছোঁ আপোনাৰ অলপ খেতিও আছে আমাৰ ধানৰ খেতি কৰোঁ যেতিয়া পুখুৰী শুকাই যায় তো সেনেকৈ আমি চব মিলাই মিলি চবকে বিজি ৰাখি আগবাঢ়িব চেষ্টা কৰি আছোঁ নিউজ টেক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.